তারপরে অর্গানাইজিং সেক্রেটারি রশিদ, তারপরে ডিস্ট্রিক্ট অর্গানাইজিং সেক্রেটারি সামরুদ্দিন। নিজাম এটা পৰিৱেশত আহি কিছু সময় বহি থকাৰ পিছত মনটো এনেকুৱা লাগি আছে যে আমাৰ যে আজি 15/11/2024 চনৰ জিয়াগুৰি খেৰপাৰা চতুৰ্থ বাৰ্ষিক দেশী জনগোষ্ঠীৰ এখন অধিৱেশন আছে। এই অধিৱেশনত যাম, যোৱাৰ পিছত চাম আমি আমাৰ কেইটা আঞ্চলিকৰ আজি এই অধিৱেশনত উপস্থিত হৈছে, কি এই আঞ্চলিকবিলাকৰ সদস্যবিলাক সবিশেষ আমি চাম। কিছু সময় পিছত ৰনা ল'ম, মই এতিয়া গাড়ীত উঠিম, ভাবিছোঁ মই ডাইৰেক্ট যাম, যাই চাম আজি কিমানজন আমাৰ দেশী জনগোষ্ঠীৰ লোক আহি আজি আঞ্চলিকৰ পৰা আজি আমাৰ এখন কমিটি নিৰ্বাচিত হ'ব। সবিশেষ পিছতলৈ কৈ আছোঁ, আগত পৰিৱেশত যাওঁ, যোৱাৰ পিছত গম পাম। কিছু অপেক্ষাৰ অন্তত আপোনালোক ৰাইজ চাই থাকক মোৰ এই ভিডিঅ' লাষ্টলৈকে। মই যাই আছোঁ পোনে পোনে দেশী জনগোষ্ঠীৰ চতুৰ্থ বাৰ্ষিক অধিৱেশনৰ সেই পৰিৱেশত। শুদ্ধ এন সঁচা কথাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিম। ইয়াৰ মই গাড়ীত উঠিলোঁ, এতিয়া যাই থাকিম পোনে পোনে। চাওক ইয়াৰ বাগানৰ কিছু পৰিৱেশ, আপ্লুত লগা পৰিৱেশ চাই ইমান ভাল লাগে। ইয়াত বহুতো কুল বতাহ আহি আছে, পৰিৱেশ চালে বহুতো আপ্লুত হৈ যাব আপোনালোকৰ মনটো। যদি আপোনালোকে চাহ বাগানত কেতিয়াবা ফুৰিবলৈ আহে নিশ্চয় দেখা হ'ব, আৰু এই চাহ বাগানৰ পৰিৱেশ আপোনালোকলৈ আৰু পিছলৈ বহুতো দিম বুলি আশা কৰিছোঁ। আমি পামেই আৰু কিছু সময় পিছতে চাওক আমি পাই যাম আমাৰ দেশী জনগোষ্ঠী মঞ্চৰ চতুৰ্থ বাৰ্ষিক অধিৱেশনৰ এয়া কাৰ্যসূচী চলি আছে। কিজানি কাৰ্যসূচীৰ মাজতে যাই পাম। এতিয়া আমাৰ হাতত সময় আৰু বেছি নাই, আমি 10 পৰা 15 মিনিটৰ ভিতৰত যাই পাম। যাই আমি বাইকটো ৰখিম, আমি ভিডিঅ' কেমেৰা অলপ অফ কৰিম। ঠিক আছে, আহি প্ৰথমতে এটা ফটো কেপচাৰ কৰি লৈছোঁ। লোৱাৰ পিছত চাওক এতিয়া অধিৱেশনৰ সবিশেষ কাৰ্যসূচী চলি আছে, কাৰ্যসূচীৰ মাজতে মিটিঙৰ। ধন্যবাদ। রাখাল জিল্লা ধন্যবাদ। পাঁচশো একজন আছে। গোসাইটুকি গোসাইটুকি ধন্যবাদ। গৌরনগর ধন্যবাদ। হাটুবা লক্ষ্মীপুর কলিমারি শিলামারির পাশত সাততলার পাশে নলঙা নলঙার পাশত বাঁশবাড়ি আছে। বাপুর ভিটা তাৰপিছত মণিপাৰা মিটিঙত উপস্থিত হোৱাৰ পিছত কিছু সময় পিছত সকলো বিষয়ৰ ওপৰত অৱগত কৰি গম পোৱা মতে যে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা এখন কমিটি বনাই দিয়া আছে। এই কমিটিৰ তত্ত্বাৱধানত আজি এখন কমিটি, ডিষ্ট্ৰিক্ট কমিটি বনাই দিয়া হ'ব। এই ডিষ্ট্ৰিক্ট কমিটিখনত ইয়াত আজি আমাৰ 30টা আঞ্চলিকৰ সদস্যসকলৰ দ্বাৰা নিৰ্বাচিত হোৱা কেণ্ডিডেটজনেহে আমাৰ ছেক্ৰেটাৰী এণ্ড প্ৰেছিডেণ্ট হিচাপে ঘোষণা কৰা হ'ব। এইটো কিছু সময় পিছত আমাৰ মিটিংখন অন্ত হোৱাৰ পিছে আমাৰ এই ইলেকশ্যনৰ ভোট গণনা কি কাউণ্টিং ষ্টাৰ্ট কৰিব, কি আমাৰ ভোটিং ষ্টাৰ্ট কৰিব। যে নিশ্চয় আপোনালোকে যদি আমাৰ এই দেশী জনগোষ্ঠী মঞ্চৰ বিষয়ে কিছু আমাক সহায় কৰিব পাৰে আগন্তুক সময়ছোৱাত, আৰু আমি নথৈ আনন্দিত হ'ম। ভিডিঅ'টোত লাইভ শ্বেয়াৰ কৰাই দিব।